সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ বৰহুলাত হৈ আছে গ্ৰন্থমেলা, তাকে বোলো ল'ৰাটোক অলপ গ্ৰন্থমেলা দেখুৱাই আনো। আহি পালোঁ এয়া গ্ৰন্থমেলা বাকৰি। গ্ৰন্থমেলা বাকৰিত আকৌ মানুহে উদুলি মুদুলি হৈ আছে। আনপিনে আকৌ গ্ৰন্থমেলা বাকৰিতে হৈ আছে কণ কণ ল'ৰা ছোৱালীৰ নেওতা প্ৰতিযোগিতা। ল'ৰা ছোৱালীবোৰে ইমান সুন্দৰভাৱে নেওতা গাই আছে। গ্ৰন্থমেলালৈ আহিলে মনটোৱে কিবা এটা ভাল লাগি যায়। ইমানবোৰ কিতাপ, ইমানকৈ কিতাপৰ মাজে মাজে এনেকুৱা লাগিছে মানে কোনখন নল'ম নিজে বিভূতিত পৰি গৈছোঁ আৰু দুধুৰ মুধুৰ হৈ গৈছোঁ কোনখন নল'ম। ইমানবোৰ এনেকুৱা লাগে যেন গোটেই কিতাপখিনিকে কিনি লৈ যাম নেকি, আৰু ইমানবোৰ কিতাপ কিনি নিয়াটো পচিবল নহয় ন, আৰু সেইকাৰণে মোৰ মন পচন্দৰ কেইখনমান কিতাপ কিনিবলৈ লৈছিলোঁ। তাৰপিছত আনপিনে আকৌ ল'ৰাটোৱে মোক দেখাইছোঁ, মা এই কিতাপখন লোৱাচোন, গান্ধাৰীখন। তাৰপিছত মই বোলো নলওঁ ৰ'বা আৰু চাই লওঁ। তাক আকৌ কৈছোঁ তুমি চোৱাচোন বোলো হেৰি সাধু পুথি কি লোৱা, তুমি তোমাৰ পচন্দৰ কেইখনমান লোৱা। সি আকৌ চাই আছে সাধু ল'ব নে আৰ্টৰ বহি ল'ব নে ৰং কৰা বহি ল'ব, কি ল'ব মানে সি নিজে বুজি পোৱা নাই। আৰু তাৰো মনটো বৰ ভাল লাগি আছে গ্ৰন্থমেলালৈ আহি। লগৰ মানে ল'ৰা ছোৱালীবোৰ দেখিছে যে চবেই মানে নেওতা গাই আছে, তাৰ আকৌ মনটো ফুলি আছে কিবা। সি আকৌ ৰং কৰিম বুলি ভাবি আছিলে, ৰং কৰা প্ৰতিযোগিতা মানে হৈ গ'ল, আৰু সেইটো যেতিয়া সি গম পালে তাৰ মনটো বেয়া হৈ আছিলে। গৈছিলোঁ আৰু গ্ৰন্থমেলাৰ পৰানো কি কিনি আনিলোঁ, কি কিতাপ কিনি আনিলোঁ তাকে আপোনালোকৰ আগত দেখাব লৈছোঁ। এইকেইখন কিনি আনিছোঁ, মানে মোৰ নিজৰ কাৰণে 3খন, আৰু বাকী কেইখন হৈছে কেইখন বেটাৰ কাৰণে সাধু কিতাপ। 1, 2, 3, 4খন ল'ৰাটোৰ কাৰণে 4খন সাধু কিতাপ। এতিয়া কিমান সাধু শুনে আৰু এইকেইখন হৈছে মোৰ। মই মানে সেই হেৰিয়ৰ জুৰি বৰা বৰগোহাঁই উপন্যাস পঢ়ি বৰ ভাল পাওঁ। তেওঁৰে এইখন নেত্ৰী, আৰু এইখন হৈছে জলজ। আৰু 2খনমান বিচাৰিছিলোঁ মানে গ্ৰন্থমেলাত অহা নাই, বুক ফেয়াৰত, সেইকাৰণে 2খনমান মোৰ মনৰ মানে উপন্যাস কেইখনমান নাপালোঁ। আৰু এইখন হৈছে আবেলি, ইন্দ্ৰাণী শৰ্মাৰ আবেলিখন, এইখনো কিনি আনিছোঁ। সেয়াই আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'টোত লাইক এটা কৰি দিব, আৰু লগতে যদি ভাল পায় কমেণ্ট এটাও কৰিব। সকলোলৈকে আমাৰ ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ। থেংক ইউ।